আৰু আহি পালো ৰবাব টেঙা গছৰ তলত। এইটো ৰবাব টেঙা দেখা পাইছে তো আৰু আহি পালো দিয়ক পথাৰত ৰবাব টেঙা কলপাত এনেকে কিবা কিবি লৈ। কি হ'ল এবাৰ নিপুকা চামোন একদম পুৰা পথাৰ মাজত বহি আছে যে কি হ'ল ইমান দেৰি কৰিছে এতিয়া মানে টেঙা খাই নেকি? এই লাজু কি কইনা নিমাতি কইনা হৈ আছে ন। তাৰপৰা এইটো ৰবাব টেঙা আনিছো। এইফালে আছে নিমখ জলকীয়া জুতিটো ইয়াত অলপ ধুনীয়াকে 1 2 3 ইমান ডাঙৰ মাছ এজনী পালো দেখিছে মাছ ডাঙৰ ডাঙৰ মাছ। দোস্ত আঘোণমহীয়া বুলি ক'লে আমি বিশেষকৈ এতিয়া পথাৰত দাৱনীসকলে ধান দাই থকা বুজো আৰু ৰবাব টেঙা জুতি বুজো নহয় জানো। মানে এনেকুৱা এটা দিনৰ ৰবাব টেঙা মানে খাই বহুত ভাল লাগে আৰু সেইবাবে মই ৰবাব টেঙা ল'বলৈ আমাৰ খুৰীহঁতৰ ঘৰলৈ আহিলোঁ। সেইফালে আছে ৰবাব টেঙা গছজোপা তো আপোনালোকক দেখুৱাই আছোঁ। আৰু আহি পালোঁ ৰবাব টেঙা গছৰ তলত। এইটো ৰবাব টেঙা দেখা পাইছে তো এই দুটা এতিয়া পাৰিম। সৰি গ'ল ৰবাব টেঙা এইটো ৰবাব টেঙা। এতিয়া আমি ইয়াৰ জুতি ল'ম। ব'লক আমি ভিডিঅ'টো ৰবাব টেঙা জুতিৰে আৰম্ভ কৰোঁ। অকল ৰবাব টেঙা খালে জানো ভাল লাগিব? ৰবাব টেঙাৰ লগত খাবলৈ যেনে নিমখ আৰু ধৰক জলকীয়া এইটো বস্তুটো মেইন, বিশেষকৈ জলকীয়া মেইন। আৰু এজোপা জলকীয়া গছ, ইয়াৰ পৰা জলকীয়া কেইটামান ছিঙি লওঁ, যিহেতু জ্বলা নহ'লে যিকোনো বস্তু টেষ্টে নুঠে। চ' সেইবাবে আমাৰ খুৰী ঘৰৰ পৰা জলকীয়াকে ছিঙি লিম। এতিয়া নিমখ জলকীয়া আৰু ৰবাব টেঙা লৈ বৰ্তমান পথাৰলৈ আহি আছোঁ আমাৰ গাঁৱৰ মাজেদি। চ' পথাৰখন অলপ দূৰ হয়। ঘৰ এটা বনাবলৈ আমাক যেনেকৈ ৰদ চিমেণ্ট শিল বালি চিমেণ্টৰ প্ৰয়োজন হয়, ঠিক তেনেকৈ যদিও ৰবাব টেঙা খাবলৈ হয় তেন্তে নিমখ জলকীয়া টেঙাটোৰ বাহিৰে কলপাতৰো প্ৰয়োজন হয়, কিয়নো কলপাত নহ'লে খাই ভাল নালাগে। চ' সেইবাবে ওচৰতে থকা বৰ্তাহঁতৰ পথাৰৰ বাৰীতে কলপাত আছে, মানে কোনো নো টেনশ্যন, একদম পূৰা ফ্ৰেছ একদম বঢ়িয়া কলপাত। তো তাৰে এখিলা লৈ লওঁ ছিঙি লৈ। আৰু আহি পালোঁ দিয়ক পথাৰ ৰবাব টেঙা কলপাত এনেকে কিবা কিবি লৈ। এইফালে আমাৰ দাৱনীসকলে ধুনীয়াকৈ ধান দাই আছে। এইজনী আমাৰ খুৰী, এইজনী শ্ৰীমতী ভণ্টি আৰু এইফালে আমাৰ খুৰী। পথাৰখন চাওকচোন এবাৰ কি ধুনীয়া সুন্দৰ হৈ আছে। সেইখন এখন পাহাৰ, খুব এটা ধুনীয়া পৰিৱেশ। আৰু এই ধুনীয়া পৰিৱেশৰ মাজতে আমি জুতি ল'ম ৰবাব টেঙাৰ, হয় নহয় গাইজ কওক? ৰ'দতে বহি আছে কি হ'ল এবাৰ নিপুকা চামোন একদম পুৰা পথাৰ মাজত বহি আছে যে কি হ'ল কি হ'ল ইমান দেৰি কৰিছে এতিয়া মানে টেঙা খাই নেকি? অঁ ৰ'দ এতিয়াহে পৰিছে ধুনীয়াকৈ ন, হয় নহয়? সেই লাজু কি কইনা নিমাতি কইনা হৈ আছে ন। বুট মাহ আনিছোঁ, নবৈ আনি দিছে মিলালী নবৈ। বুট মাহ আহিছে তেনেকৈ, মইনো কি কৈছোঁ কাটিবগৈ। তাৰপৰা এইটো ৰবাব টেঙা আনিছোঁ, এইটো এটা ৰবাব টেঙা। এইফালে আছে নিমখ জলকীয়া জুতিটো ইয়াত অলপ ধুনীয়াকৈ। দেখিছেনে পথাৰত খাবলৈ কিমান বস্তু আনিছে। এইফালে আমাৰ এতিয়া ৰবাব টেঙা ৰেডি হৈছে আৰু খাম আৰু অকণমান পাছতে। এইফালে আমাৰ খুৰী আহিব। অ' খুৰী আহক, ৰবাব টেঙা খাব হ'ল, আহক। ধান দাই থাকিব নালাগে, খোৱাটো আগত। দেখা পাইছে একদম মজা। এয়া মোৰ ভাগত পৰিছে ৰবাব টেঙা, বেছি নহয় অকণমান আনিলোঁ মই, ভাগত পৰিছে এইকণ, বাকী এইফালে ভাগ কৰি আছে। তো দেখা পাইছে এইফালে আমাৰ খুৰী, এইফালে বিচিত্ৰা, এইফালে মোৰ শ্ৰীমতী, আমাক আৰু এজনী খুৰী অহাই নাই। এই খুৰী কেনেকুৱা লাগিছে? ভালে হৈছে ভালে হৈছে। পথাৰৰ পৰা আহিলোঁ দোস্ত। এতিয়া মই পুখুৰীত মৎস্য চিকাৰ কৰিম, মানে পুখুৰী জাল মাৰিম। আৰু আমাৰ ঘৰলৈ আমাৰ কণমানি ভাইটি এটা আহিছে, সেইটো হাঁহ কৰি দিয়া আকৌ, হাঁহ কৰি দিয়া আকৌ। লাজ কৰিছে ই, কেলৈ লাজ কৰিছ? এতিয়া দোস্ত এইয়া জাল লৈ আহিলোঁ মৎস্য চিকাৰ কৰিবলৈ। চাওক কেনেকুৱা কিমান ডাঙৰ মাছ পাওঁ, চাব দেই আপোনালোকে। মাছ ধৰাৰ কথা ক'লে বিশেষকৈ সৰু সৰু ল'ৰা পোৱালিবিলাকৰ মানে মনত অপাৰ আনন্দ হয়। ঠিক তেনেকুৱাকৈ সেই পোৱালিলৈ চাওক মোৰ পিছে পিছে কেনেকৈ ঘূৰি ফুৰিছে, মই মাছ ধৰা বুলি গম পাই মানে বহুত মানে এক্সাইটেড আৰু মানে পোৱালিটো মাছ ধৰা চাবলৈ।
1 2 3 কিমান ডাঙৰ মাছ এজনী পালো দেখিছে অনুমান কৰক কিমান হ'ব পাৰে এজনী ওজন এটা কথা আপোনালোকে কি জানে মাছ যেতিয়া ধৰিব মানে অপাৰ আনন্দ মাছ ধৰি মানে বহুত ভাল লাগে কিন্তু মাছ ধৰাৰ আনন্দতে বহুত বেলেগ সুকীয়া কিন্তু হেমতে কিন্তু খাই একো ভাল নালাগে কিয় নাজানো এক সেকেন্ড এইফালে চাওক মোৰ ডিঙিৰ ওচৰত এটা বৰশী লাগি কেনেকৈ বৰশীটা মোক টানি ধৰিছে পাছলে চাওক এবাৰ এয়া ধৰিলো মাছ ডাঙৰ ডাঙৰ মাছ এয়া ধৰিলো ডাঙৰ ডাঙৰ দুটা কথাবোৰ আকৌ পিছত নকবি নেকি কৈ দিছো এইটো মাছ কিমান পালো এতিয়া আপোনালোকক দেখুৱাম প্ৰথমে চাই লওক এজনী দেখা পাইছে বাহু মাছ এজনী বাহু মাছ আৰু এফালে সৰু সৰু মাছ কেইটামান পাইছো বাকি দিম আপোনালোকক পানীত চাই লওক এইকেইটা পালো সৰু সৰু মাছ আৰু এইফালে ডাঙৰ মাছ পালো খুব ধুনীয়াকৈ আজি খাম ঘৰত আজি আলহী আহিছে আমাৰ দাদা ভাইটি দাদা বৌ সকলো আহিছে আৰু সেইকাৰণে মাছ ধৰা আছে নিজৰ পুখুৰী লোকেল মাছ